হয়, আমাৰ ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তো এইবাৰ আমাৰ টোটেল কেণ্ডিডেট আছিলে 149। তাৰে আকৌ আমাৰ দুটা ষ্ট্ৰীম আছে, এটা আৰ্টছ আৰু এটা ভোকেশ্যনেল। আৰ্টছৰ ফালৰ পৰা দিছিল 149 আৰু ভোকেশ্যনেলৰ ফালৰ পৰা আমাৰ আছিলে 24, অল টোটেল 173। এতিয়া আমাৰ 149ৰ ভিতৰত 145 ষ্টুডেণ্টে পাছ কৰিছে আৰু আমাৰ পাৰ্চেণ্টেজ হৈছে 96.36। আৰু ফাৰ্ষ্ট ডিভিজন পাইছে 9 গৰাকীয়ে, 30জনী ছোৱালীয়ে লেটাৰ মাৰ্ক পাইছে। ছেকেণ্ড ডিভিজন পাইছে 64 আৰু থাৰ্ড ডিভিজন পাইছে 69। তাৰে ভিতৰত ভোকেশ্যনেলত আমাৰ এপিয়াৰ হৈছিল 24ৰ ভিতৰত 24এ তেওঁলোকে পাছ কৰিছে, অৰ্থাৎ 100% তেওঁলোকে ৰিজাল্ট কৰিছে। গতিকে অইন বছৰৰ তুলনাত এইবেলি আমাৰ বিদ্যালয়ৰ ফলাফল অতি উন্নত হৈছে আৰু ইয়াৰ মূলতে হৈছে আমাৰ সঘনে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ যিটো তদাৰক, তেখেতসকলৰ লগত মোৰ সঘন বৈঠক হৈছিলে আৰু আমাৰ শিক্ষকসকলেও আমি এক মাৰ বান্ধি আমি সকলোৱে এক হৈ আমি ছাত্ৰীসকলক পৰিকল্পিত হিচাপে তেওঁলোকক আমি পাঠদান আমি কৰিছিলোঁ আৰু যাৰ ফলস্বৰূপে আজি আমি ফলাফল আমি দেখিবলৈ পালোঁ। সাধাৰণতে ৰঙিয়াৰ বুকুত ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আমি যথেষ্ট পিছপৰা মানে আমাৰ আন্তঃগাঁথনি দুৰ্বল, কিন্তু তৎসত্ত্বেও আমাৰ ছাত্ৰীসকলৰ জিৰণি কোঠাৰ অভাৱ, ছাত্ৰীসকলৰ আমাৰ শ্ৰেণীকোঠাৰ অভাৱ, তৎসত্ত্বেও আমি নানান অসুবিধাৰ মাজেৰেও আমি কষ্ট কৰি ছাত্ৰীসকলক আমি পাঠদান কৰি নিয়মীয়াভাৱে দুগৰাকী ছাত্ৰীয়ে তেওঁলোকে 84% পাইছে আৰু অলপৰ কাৰণে তেওঁলোকে ডিষ্টিংশ্যন নাপালে। যি নহওক তেওঁলোকে কিন্তু মেট্ৰিক পৰীক্ষাত ছেকেণ্ড ডিভিজন পাইছিল আৰু এতিয়া তেওঁলোকে যথেষ্ট উন্নত ফলাফল লাভ কৰিছে আৰু আমাৰ যিখিনি আমাৰ শিক্ষয়িত্ৰী আছে তেখেতসকলে যথেষ্ট কষ্ট কৰিছে, ছাত্ৰীসকলক উৎসাহ উদ্দীপনা দিছে। গতিকে ৰাইজৰ তৰফৰ পৰা আমি যথেষ্ট উৎসাহিত পাইছোঁ, তেখেতসকলে আমাক সহায় সহযোগিতা কৰিছে। আমাৰ আগৰ অধ্যক্ষ দ্ৰোণাকান্ত গগৈ ছাৰ আমাৰ মাজে মাজে আহে বিদ্যালয়লৈ, আহি আমাক তেওঁলোকে দিয়া পৰামৰ্শ দিয়ে আৰু আমাৰ যি বিদ্যালয় পৰিচালনা সমিতিৰ ডক্টৰ ৰুনুমী দত্ত বাইদেউ, আমাৰ অশ্বিনী শইকীয়া তেখেত আছে, তেখেতে সদায় স্কুলত ইয়াত আহিয়ে থাকে আৰু সকলোৰে সহযোগত আমি কি কৰিছোঁ, আমি এটা শৈক্ষিক দিশত আমি এটা নতুন অগ্ৰগতি লাভ কৰিছোঁ। আমাৰ বিদ্যালয় আমাৰ পৰিদৰ্শক মহোদয় তেখেতে মাজে মাজে আহে, তেখেতসকলেও আমাক যথেষ্ট উৎসাহ উদ্দীপনা দিছে। আজিকালি চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে আমাক সহায় সহযোগিতা কৰিছে, নিযুত মইনাকে আদি কৰি। যি আমাৰ দুখীয়া ঘৰৰ ছাত্ৰী, আমাৰ প্ৰায় 99% আমাৰ ছাত্ৰী আমাৰ দুখীয়া ঘৰৰ BPL কাৰ্ড হোল্ডাৰ তেওঁলোক। আৰু চৰকাৰেও বিভিন্ন তেনেধৰণৰ নিযুত মইনা বা এনেকুৱা ধৰণৰ বিনামূলীয়া আমাৰ ইউনিফৰ্ম, মিড ডে মিল এইবিলাক যোগান ধৰিছে আৰু নানান ধৰণৰ তেনেকুৱা আঁচনিবিলাক আছে, বিনামূলীয়া চাইকেল এনেকুৱাকৈ ছাত্ৰীসকলক যোগান ধৰিছে। এইবেলি আমি যোৱাকালি মই আমাৰ ষ্টাফ মিটিং পাতিছোঁ আৰু গাৰ্জেন মিটিঙো আমি পাতিলোঁ ইতিমধ্যে আৰু সকলোতে এইবাৰ আমি এটা সংকল্প লৈছোঁ যে আমাৰ ৰিজাল্ট যাতে 100% হয়। ৰঙিয়া মহকুমাৰ ভিতৰতে স্ত্ৰী শিক্ষাৰ এইখন এখন উল্লেখযোগ্য অনুষ্ঠান। গতিকে মাজতে কেইবছৰমান আমাৰ ৰিজাল্ট তেনেকুৱা এটা উৎসাহজনক নাছিলে যদিও এতিয়া এইবাৰ আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাটো যথেষ্ট উৎসাহজনক আমাৰ ৰিজাল্ট হৈছে। গতিকে আমি আশা ৰাখিছোঁ 2027 চনত যিটো পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, দুয়োটা পৰীক্ষাত যাতে আমি 100% ছাত্ৰী আমাৰ উত্তীৰ্ণ কৰাব পাৰোঁ, তাৰ কাৰণে আমি ইতিমধ্যে নতুন ষ্ট্ৰেটেজি আমি লৈছোঁ। এই ক্ষেত্ৰত আমাৰ বিদ্যালয় আমাৰ পৰিদৰ্শক মহোদয়ে আমাৰ লগত সঘন যোগাযোগ ৰাখিছে, তেখেতেও আমাক পৰামৰ্শ দিছে। গতিকে শিক্ষা বিভাগৰ বিষয়াসকল মাজে মাজে আহি পেলাই আমাক উৎসাহ উদ্দীপনা দিয়ে। আমি যথেষ্টখিনি আমি উৎসাহিত হৈছোঁ। আচলতে খুবেই সুখী, যিমানখিনি কষ্ট কৰিছিলোঁ কষ্টৰ ফল পাইছোঁ আজি, আৰু শিক্ষাগুৰুসকলে যথেষ্ট সহায় কৰিছে। আমাৰ বিদ্যালয়ত আচলতে প্ৰধান শিক্ষক মহোদয়, অধ্যক্ষ মহোদয় বহুত সহায় কৰে আমাক সকলো দিশৰ পৰা, আৰু শিক্ষাগুৰুসকলেও যথেষ্ট মোক সহায় কৰিছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। আৰু তেনেকেই আৰু কিছুমানে ভাবে আচলতে যে আমাৰ চৰকাৰী বিদ্যালয়ত পঢ়িলে ভাল ৰিজাল্ট কৰিব নোৱাৰি, কিন্তু মই ভাবোঁ এইটো আচলতে অত্যন্ত ভুল কথা। কাৰণ আজিকালি প্ৰাইভেটত বা টিউশ্যন কৰি এইটো মাৰ্ক পোৱাটো ডাঙৰ কথা নহয়, কিন্তু আমি এটা টিউশ্যন নোহোৱাকৈ অকল শিক্ষাগুৰুৰ সৈতে জড়িত হৈ মই আজি এইখিনি ফল পাবলৈ সক্ষম হৈছোঁ।
শিক্ষাগুৰুসকলে যথেষ্টখিনি সহায় কৰিছে আৰু আমাৰ শিক্ষাগুৰুসকল আচলতে এনেকৈ পঢ়ায় আমাক যে টিউশ্যনৰো আমাৰ একো প্ৰয়োজন নাথাকে, খুটি নাটি মাৰি সকলোবোৰ পঢ়ায়। মোৰ ৰিজাল্ট আছে 84.6% আৰু মোৰ গোটেইকেইখন ছাবজেক্টত লেটাৰ আছে। প্ৰস্তুতি বুলি ক'লে আচলতে মোৰ শিক্ষাগুৰুসকলত মই সদায় জড়িত আছিলোঁ। তাৰপাছত আকৌ মোৰ নিৰ্দিষ্ট পঢ়াৰ সময় নাছিলে আচলতে, মই যেতিয়া মন যায় তেতিয়া পঢ়িছিলোঁ আৰু মই বেছি সময় নপঢ়িছিলোঁ, কাৰণ মোৰ মতে 10 ঘণ্টা টেবুলৰ আগত মন নহয় বহি থাকিলে একো কামত নাহে। যিখিনি টাইমত মনটো চলে সেইখিনি সময়তে পঢ়া উচিত। ময়ো তেনেকৈ পঢ়িছিলোঁ আৰু আজি এইখিনি ফল পাবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী লক্ষ্য মই এগৰাকী ভাল শিক্ষয়িত্ৰী হ'ব খোজোঁ আৰু মই এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মই BEd কৰিবলৈ ইচ্ছা মোৰ। মোৰ হবি আচলতে গান গাই মই ভাল পাওঁ আৰু নাচো কেতিয়াবা কেতিয়াবা। ভণ্টিহঁতক এইটোৱে কওঁ যে আমি যিখিনি কৰিছোঁ তাতকৈ আমাতকৈ দুগুণ কৰক আৰু কেতিয়াও আচলতে ভাবিব নালাগে যে আমি প্ৰাইভেটৰ ষ্টুডেণ্টখিনি টিউশ্যন লৈছে সিহঁতে বেছি ভাল ফলাফল কৰিব, কিন্তু আমাৰ শিক্ষাগুৰুসকলৰ লগত জড়িত থাকিলে মই নিশ্চয় ভাবোঁ যে তেওঁলোকে এটা ভাল ফলাফল কৰিব পাৰিব আৰু আমাতকৈ হয়তো তেওঁ দুগুণ ভাল কৰিব। কিতাপ পঢ়িছিলোঁ। আচলতে মই কিতাপতে পঢ়া, মই নোটছ বা এইবোৰ কিনি সময় নষ্ট নকৰোঁ। শিক্ষাগুৰুসকলে মোক কিতাপত যেনেকৈ পঢ়ায় মই কিতাপতে পঢ়ি আচলতে হেৰি কৰিছিলোঁ। ধন্যবাদ আৰু অভিনন্দন জনালোঁ তোমাক। ধন্যবাদ। মোৰ নাম জুনমণি বেগম, মই এইখন বিদ্যালয়ৰে ছাত্ৰী হয় আৰু মোৰ অনুভৱ খুবেই ভাল। লগতে মেমহঁতৰ বহুত কষ্টৰ ফলত আজি এইখিনি পাবলৈ সক্ষম হৈছোঁ। মেমহঁতকো বহুত বহুত ধন্যবাদ যে অসীম কষ্টৰ ফলত এইখিনি পাবলৈ সক্ষম হৈছোঁ। সেইখিনিয়ে আৰু মোৰ ৰিজাল্ট পাৰ্চেণ্টেজ হৈছে 83.6%। তাৰপিছত 4খনত লেটাৰ আৰু ভাবিছিলোঁ মানে আশা কৰা হিচাপতে পাইছোঁ আৰু মেমহঁতেও যে মানে কনফিডেঞ্চ দিছে যে পাৰিবা কিয়নো নোৱাৰিবা এনেকৈ কৈছে। বিশেষকৈ গীতাঞ্জলি মেমক মই খুব ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ তেওঁ মানে মোৰ লগত বহুত কষ্ট কৰিছে। মোৰ লগত বেলেগ বহুত ছাত্ৰ ছাত্ৰী আছে যেনেকুৱা মানে তেওঁলোকে বহুত কষ্ট কৰিছে মেমহঁতে, মেমহঁতকো অশেষ ধন্যবাদ তেওঁলোককো মানে ইমান কষ্ট কৰাৰ বাবে। গীতাঞ্জলি মেমকে দিব বিচাৰিছোঁ, মানে বিশেষকৈ গীতাঞ্জলি মেমক, সকলোকে মানে টিচাৰবিলাককো কৈছোঁ কিন্তু বিশেষকৈ গীতাঞ্জলি মেমক। আৰু মোৰ তেনেকুৱাকৈ একো ৰুটিন নাই, মই যেতিয়া পঢ়োঁ তেতিয়াই পঢ়োঁ, মানে বেছি পঢ়ি ভাল নাপাওঁ, মানে যিখিনি পঢ়োঁ ভালকৈ পঢ়োঁ। আৰু পৰৱৰ্তী লক্ষ্য মোৰ টিচাৰ হ'বলৈ মন, সেইটো BA কৰিম সেই আৰু। মই পলিটিকেল চাইন্সৰ মেজৰ লৈ পঢ়িব মন। আৰু মানে গীতাঞ্জলি মেমহঁতৰ দৰে যাতে বেলেগ ছাত্ৰ ছাত্ৰীকো যাতে মই এনেকৈ উৎসাহ দিব পাৰোঁ, কাৰণ যিখিনি পাই আহিছোঁ তাতকৈ যাতে আৰু অলপমান আগুৱাই যাবৰ কাৰণে বেলেগ ছাত্ৰ ছাত্ৰীকো যাতে মই উৎসাহ দিব পাৰোঁ। তেনেকুৱাকৈ নাই, একো হবি বোলা বস্তু নাই আৰু তেনে যি পাওঁ তাকে কৰোঁ। আৰু নাগাওঁ। ঠিক আছে, অভিনন্দন জনালোঁ আৰু ভৱিষ্যতে বহুত ভাল হ'ব। ধন্যবাদ।